নমস্কাৰ ৰাভাচোনবাসীলৈ আৰু অসমবাসীলৈ মোৰ নাম ফাইলেন আমাৰা। বৰ্তমান মই ভগৱানৰ আশীৰ্বাদত টংকেশ্বৰ ৰাভাৰ আশীৰ্বাদত ৰাইজৰ আশীৰ্বাদত আৰু ৰাজমাহাসং যৌথ সংগ্ৰাম কমিটিৰ আশীৰ্বাদত চলি থকা চৰকাৰ ৰাভাচোন সাহিত্য সাংস্কৃতিক পৰিষদৰ কাৰ্যবাহী সদস্য হিচাপে মই কাম কৰি আছোঁ। কথা হ'ল বহু দিনৰ ধৰি যোৱা 2023 চনৰ বছৰৰ পৰা সঞ্জিত বড়ো তেওঁ টংলাৰ হয় আৰু বনিতা ৰাভা ৰাজাপাৰা হয়। তেওঁলোকে হাজবেণ্ড এণ্ড ৱাইফ মোৰ চিনাকি মানুহ হয়। সঞ্জিত বড়ো বৰ্তমান কেইদিন মানডে ধাবাত কৰ্মচাৰী। এই দুইজন ব্যক্তিক সন্মুখত ৰাখি কেইজনমান ৰাজনীতিক ব্যক্তি আৰু কেইজনমান ব্যৱসায়ী ৰাজনীতিভাৱে মোক দুৰ্বলতা কৰিবৰ কাৰণে মোৰ ওপৰত মিছা অভিযান কৰি মিছা প্ৰচাৰ চলাই আহিছে আৰু মোৰ মিছেছ সৰু এটা হোটেল ভাড়া লৈ চলাই আছে। সেই হোটেলখন ধ্বংস কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰি আহিছে। সেই বিষয়ে মই আজি সংবাদ মাধ্যমৰ জৰিয়তে ৰাইজক জনাব ওলাইছোঁ। প্ৰথমতে তেওঁলোকে মোৰ ওপৰত মোক আৰু মোৰ পৰিয়ালৰ কি কৰি আহিছে, কি মিছা প্ৰচাৰ চলাই আহিছে মই ৰাইজক গাই দিবৰ কাৰণে মই ওলাইছোঁ। 1 নম্বৰ, মোৰ মিছেছৰ সৰু এটা ভাড়া লৈ হোটেল চলাই আছে। হোটেলখনৰ নাম হ'ল আজেক লোকেল ধাবা ধুবুৰী হয়। এই হোটেলখন যোৱা 2023 চনৰ মাৰ্চ মাহৰ পৰা আৰম্ভ কৰি আহিছে আৰু হোটেলখন আৰম্ভণিৰ পৰা সঞ্জিত বড়ো আৰু বনিতা ৰাভা মোক গাঁৱৰ মানুহ আহি ইয়াত হোটেল দিছা বন্ধ হওক বুলি মোক কৈছে। 2 নম্বৰ হ'ল যোৱা 2023 ছেপ্টেম্বৰ মাহৰ পৰা বনিতা ৰাভা মোৰ ফটো থৈ মোৰ নামত ফাইলেন আমাৰা বুলি কিনে ফেচবুক পেজ এখন খুলি এখনত মোক ডাইভৰ্চ বুলি কিনে লিখি প্ৰচাৰ চলাই আহিছে। গতিকে আপোনালোকক মই দেখুৱাই দিছোঁ। এইখন পেজ এখন হয়, মোৰ ফাইলেন আমাৰা বুলি কিনে মোৰ নামটো লিখিছে। এইটো মোৰ ফটো, তাৰপিছত এইটো ডাইভৰ্চ বুলি কিনে লিখিছে। গতিকে 2 নম্বৰ হ'ল যোৱা 2023 ছেপ্টেম্বৰ মাহৰ 2023 চনৰ অক্টোবৰ মাহৰ 10 তাৰিখে ৰাতি 10টা বজাত সঞ্জিত বড়ো বনিতাৰ হাজবেণ্ড তেওঁলোকে মোৰ মিছেছৰ হোটেলত 10জনমান ব্যক্তি লৈ আনি খাই লৈ উৎপাত চলাইছিল আৰু হোটেলখন ধ্বংস কৰি জ্বলাই দিব ওলাইছে। 4 নম্বৰ, 30 অক্টোবৰ 2023 তাৰিখে ৰাতি 10টা বজাত বনিতা ৰাভা মোক হোৱাটছআপত 10 লাখ টকা দিব লাগিব বুলি মেছেজ এটা দিছিল। পইচা নিদিলে আপোনাক ধ্বংস কৰিম বুলি কিনে কৈছিল। গতিকে আপোনালোকৰ মই দেখুৱাই দিছোঁ। এইখন হোৱাটছআপত মেছেজ আছিলে। মেছেজখন তেওঁলোকে মোক দিয়াৰ লগে লগে ডিলেট এভৰিৱান কৰি দিছে। মই স্ক্ৰীনশ্বট কৰি কিনে ল'ব নোৱাৰিম। গতিকে 5 নম্বৰ আছে 3 নৱেম্বৰ 2023 তাৰিখ ৰাতি 10টা বজাত হোটেলখনৰ মালিক ডক্টৰ প্ৰদীপ ভাস্কৰ বড়ো তেওঁ বনিতা ৰাভা মোবাইলত কল কৰি কৈছিল মাৰাকক হোটেলখন চলাব দিব নালাগে, তেওঁ মানুহজন ভাল নহয় আৰু তেওঁ এজন বহুত নাৰীৰ লগত কেলেংকাৰী আছে আৰু হোটেলখন নাৰী দিশ ব্যৱহাৰ কৰি হোটেলখন বেয়া কৰিব বুলি কৈ বাধা দিছিল। 6 নম্বৰ, 7 নৱেম্বৰ 2023 তাৰিখত বনিতা ৰাভা মোৰ পাৰ্চনেল ফেচবুক এখনত নাৰী কেলেংকাৰী বুলি কমেণ্ট দিছিল। গতিকে এইখন মোৰ পাৰ্চনেল ফেচবুক এখন আছিল আৰু ইয়াত মোক কমেণ্ট দিছিল। তাৰপিছত 7 নম্বৰ, 19 নৱেম্বৰ 2023 তাৰিখে সঞ্জিত বড়ো মই আৰু মোৰ মিছেছ হোটেলখন বন্ধ কৰি আহি থকা সময়ত মোক পিছা কৰিছিল। এইখন আপোনাক এভিডেণ্ট দেখুৱাই আছোঁ। এইখন মোৰ গাড়ী আছিলে। মোৰ পাছে তেওঁলোকে পিছা কৰিছে, পিছা কৰি কিনে ফটো কৰিছে। তাৰপিছত মোক ইয়াতে লিখি কিনে মোক হোৱাটছআপত দিছে কিমান দিন ভালকৈ চলি থাকিবি মনত ৰাখিবি বুলি কিনে মোক এটা মেছেজ দিছে।
নম্বৰ বহুত কেইজন নাৰীৰ লগত মই জড়িত বহুত কেইজন নাৰীৰ কেলেংকাৰী বুলি মোক মিছা অভিযোগ কৰি প্ৰচাৰ চলাই আছে আৰু মোক ব্লেকমেইল কৰি আহিছে গতিকে মই তেওঁলোকক আজি তাৰিখত ক'ব বিচাৰিছোঁ হোটেলখন কিয় বন্ধ কৰিব বিচাৰিছে গাঁৱৰ মানুহ বুলি মোক হোটেলখন কিয় হোটেল চলাব দিয়া নাছিল তেওঁলোকে মোৰ মিছেছৰ হোটেলত আহি কিয় উৎপাত কৰিছিলে হোটেলখন কিয় জ্বলাই দিব বিচাৰিছিলে মোক কিয় ৰাতি 10টা বজাত তেওঁলোকে মোক পিছা কৰিছিলে মোৰ পৰা কিয় 10 লাখ টকা দাবী কৰিছিলে মোৰ নামত মোৰ ফটো থৈ ফেচবুকত ফেক একাউণ্ট খুলি ডাইভাৰ্ছ বুলি কিয় মিছা প্ৰচাৰ চলাইছে মোৰ পাৰ্চনেল ফেচবুক একাউণ্টত নাৰী কেলেংকাৰী বুলি কিয় মিছা কমেণ্ট দিছে আৰু বহুত কেইজন মানুহ বা মহিলাৰ লগত বা নাৰী কেলেংকাৰী বুলি মোক কিয় মিছা প্ৰচাৰ চলাই মোক কিয় ব্লেকমেইল কৰি আছে এই 8টা মেইন পইণ্ট আৰু লগত কিছু পইণ্ট মোৰ 20টা লৈ মই যোৱাকালি গুৱাহাটী হাইকোৰ্টত দাখিল কৰিছোঁ আৰু ডেফেমেশ্যন কেছ কৰিছোঁ 10 কোটি টকা মই মানহানি হিচাপে মই কেছ দাখিল কৰিছোঁ এইখন গুৱাহাটী হাইকোৰ্টত মই দাখিল কৰোঁ গুৱাহাটী চিজন কোৰ্টত গতিকে মই ক'ব বিচাৰিছোঁ যিসকল ব্যক্তি মোৰ ওপৰত এই দুজন মানুহক সন্মুখত ৰাখি তেওঁলোকে ব্যৱহাৰ কৰি আছে লেতেৰা ৰাজনীতি কৰি আছে তেওঁলোকে সাৱধান হৈ থাকক বজাত সঞ্জিত বড়ো মনিটৰ ৰাভাৰ হাজবেণ্ড তেওঁলোকে মোৰ মিছেছৰ হোটেলত 10জনমান ব্যক্তি লৈ আনি খাই লৈ উৎপাত চলাইছিল আৰু হোটেলখন ধ্বংস কৰি জ্বলাই দিবা ওলাইছে আৰু 4 নম্বৰ 30 অক্টোবৰ 2023 তাৰিখে ৰাতি 9টা বজাত বনিতা ৰাভা মোক হোৱাটছআপত 10 লাখ টকা দিবা লাগিব বুলি মেছেজ এটা দিছিলে পইচা নিদিলে আপোনাক ধ্বংস কৰিম বুলি মোক কৈছিল গতিকে এইখন আছিল এভিডেন্ট আপোনালোকক দেখা পাইছোঁ কিন্তু তেওঁ কি কৰিছে জানে মেছেজ দিয়াৰ লগে লগে ডিলেট এভৰিৱান ডিলেট বুলি কিনে লিখি দিছে গতিকে মই স্ক্ৰীনশ্বট কৰিবৰ কাৰণে মই সুবিধা নাপাওঁ গতিকে 5 নম্বৰ অভিযোগ আছে 3 নৱেম্বৰ 2023 তাৰিখ ৰাতি 9টা বজাত হোটেলখনৰ মালিক ডক্টৰ প্ৰদীপ ভাস্কৰ বড়ো তেওঁ বনিতা ৰাভাই হোটেলত মোবাইলত কল কৰি কৈছিল মাৰাব হোটেলখন চলাব দিব নালাগে তেওঁ মানুহজন ভাল নহয় আৰু তেওঁ এজন বহুত নাৰীৰ লগত কেলেংকাৰী আছে আৰু হোটেলখন নাৰীক দে ব্যৱহাৰ কৰি হোটেলখন বেয়া কৰিব বুলি কৈ বাধা দিছিল 6 নম্বৰ আছে 7 নৱেম্বৰ 2023 তাৰিখত বনিতা ৰাভা মোৰ পাৰ্চনেল ফেচবুক একাউণ্টত নাৰী কেলেংকাৰী বুলি কমেণ্ট কৰিছে আপোনালোকক মই এই এভিডেন্ট আছে এভিডেন্টখন আপোনালোকক মই দেখুৱাই আছোঁ এইটো মোৰ পাৰ্চনেল ফেচবুক একাউণ্ট আছিলে আৰু ইয়াত তেওঁ এনেকুৱা মোক নাৰী কেলেংকাৰী বুলি ইয়াতে কমেণ্ট দিছে 7 নম্বৰ 19 নৱেম্বৰ 2023 তাৰিখত সঞ্জিত বড়ো আৰু মোৰ ৱাইফ মই আৰু মোৰ ৱাইফ মিছেছৰ হোটেলখন বন্ধ কৰি আহি থকাতে মোক পিছা কৰিছিল গতিকে এভিডেন্ট আৰু এটা আপোনালোকক দেখুৱাই দিছোঁ এইখন মোৰ গাড়ী আছিলে এইখন মোক এনেকুৱা বেয়া এটা মেছেজ এটা দিছে ইয়াতে লিখিছে কেইদিন ভালকৈ চলিবি মনত ৰাখিবি বুলি কেনে লিখি দিছে 8 নম্বৰ আছে বহুত কেইজন নাৰীৰ লগত মোৰ জড়িত আৰু বহুত কেইজন নাৰী কেলেংকাৰী বুলি মোক মিছা অভিযোগ প্ৰচাৰ কৰি চলাই আছে আৰু মোক ব্লেকমেইল কৰি আছে